শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকলৈ আহিছে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী। তো এই জাননীটোত কি আছে আপোনালোকক সবিহে জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই থাকিব। এইটো চাব পাৰিছে অফিচ অফ দ্য ষ্টেট নডেল অফিচ, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আসাম, SSA কেম্পাছ, কাহিলীপাৰা, গুৱাহাটী, আসাম। তো 11 আগষ্ট তাৰিখে ওলাইছিলে। ডক্টৰ ওম প্ৰকাশ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তেখেতৰ ফালৰ পৰা আহিছে আৰু এইটো সকলো জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ পঠাইছিলে। ইয়াৰ বিষয়টো আছিলে যে প্লেণ্টেশ্যন অফ ফ্ৰুইট বেয়াৰিং প্লেণ্টছ লাইক লেমন, পাপায়া, গুৱাবা এটচেট্ৰা আণ্ডাৰ স্কুল নিউট্ৰিশ্যন গাৰ্ডেন ইনিচিয়েটিভ। অৰ্থাৎ প্ৰত্যেক বিদ্যালয়ত নেমু, অমিতা আৰু মধুৰিআম এইবিলাকৰ গছপুলি ৰোপণ কৰিব লাগে বিদ্যালয়ৰ যি পুষ্টিকৰ বাগিচা আছে তাতে। তো সেই সম্পৰ্ক এই গুৰুত্বপূৰ্ণ নটিছখন আহিছিলে। এইটো চাব পাৰিছে, ৰেফাৰেন্স নাম্বাৰ দিয়া আছে যে 2024 চনত এটা লেটাৰ দিছিলে, তাৰ ৰেফাৰেন্সত দিছে কি লিখা আছে চাওক। ছাৰ মেডাম প্লিজ ৰেফাৰ টু দিছ অফিচ লেটাৰ চাইটেড আণ্ডাৰ ৰেফাৰেন্স কপি এনক্ল'জড ৰিগাৰ্ডিং প্লেণ্টেশ্যন অফ lemon trees in school campuses with particular emphasis on planting them along boundary walls for natural fencing and maintaining proper records of the produce. অৰ্থাৎ প্ৰত্যেক বিদ্যালয়ে তেওঁলোকৰ বিদ্যালয় কেম্পাছত নেমুৰ গছপুলি ৰোপণ কৰিবলৈ কৈছে আৰু সেইবিলাক যাতে বাউণ্ডেৰী ৱালৰ ভিতৰত থাকে বা তাৰ চাৰিওফালে বেৰ দিয়া থাকে আৰু তাৰ প্ৰপাৰ ৰেকৰ্ডছ মেইনটেইন কৰিব লাগিব। তেওঁলোকে যে লগাইছে তাৰ যাতে প্ৰমাণ থাকে। ইন দ্য এবভ কণ্টেক্সট ইউ আৰ ৰিকুৱেষ্টেড টু ইনষ্ট্ৰাক্ট অল দ্য স্কুলছ কভাৰ্ড আণ্ডাৰ PM পোষণ টু ইমপ্লিমেণ্ট দ্য ফলোয়িং এক্টিভিটিজ আণ্ডাৰ স্কুল নিউট্ৰিশ্যন গাৰ্ডেন ইনিচিয়েটিভ। আৰু প্ৰত্যেক বিদ্যালয়ে যাতে তেওঁলোকৰ যি পুষ্টিকৰ বাগিচা আছে তাতে তলৰ কথাবিলাক যাতে ইমপ্লিমেণ্ট কৰে। কি কি দি আছে চাওক। অল স্কুলছ কভাৰ্ড আণ্ডাৰ PM পোষণ মাষ্ট ছেট আপ এণ্ড মেইনটেইন স্কুল নিউট্ৰিশ্যন গাৰ্ডেনছ পজিটিভলি। অৰ্থাৎ সকলোবিলাক বিদ্যালয়ে তেওঁলোকৰ বিদ্যালয় পুষ্টিকৰ বাগিচাত যাতে তলত দিয়া বস্তুবিলাক ছেট আপ কৰে। Schools that have not yet set up such gardens must complete the setting up of school nutrition gardens by 31st August 2025. অৰ্থাৎ 31 আগষ্টৰ ভিতৰত যাতে তেওঁলোকে বিদ্যালয়ৰ এই বাগিচাখন ঠিক কৰে। আৰু কি দি আছে চাওক। প্ৰায়ৰিটি ইজ টু বি গিভেন টু গ্ৰীণ লিফি ভেজিটেবলছ, লোকেল ভেজিটেবলছ এণ্ড প্লেণ্ট ফ্ৰুইট বেয়াৰিং প্লেণ্টছ লেমন, পাপায়া, গুৱাবা এটচেট্ৰা এজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য স্কুল নিউট্ৰিশ্যন গাৰ্ডেনছ। আৰু এইটো এটা গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে যাতে বিদ্যালয়ৰ যি পুষ্টিকৰ বাগিচা আছে তাতে সেউজীয়া শাক পাচলি ৰুৱে, লগতে স্থানীয় যিবিলাক শাক পাচলি আছে সেইবিলাক, আৰু ইয়াৰ লগতে যিবিলাক কিছুমান ফলৰ গছ যেনেকুৱা নেমু, অমিতা আৰু মধুৰিআমৰ গছ যাতে সেই বাগিচাখনত ৰুৱেই, সেইকাৰণে নিৰ্দেশনা দিয়া হৈছে। দ্য এম্ফেচিছ শুড বি গিভেন ইন ইনক্ৰিজিং দ্য নাম্বাৰ অফ প্লেণ্টছ। আৰু গছৰ যি সংখ্যা সেইবিলাকো যাতে বঢ়ায়। স্কুলছ মে ইউটিলাইজ ফাণ্ডছ এভেইলেবল আণ্ডাৰ দ্য এনুৱেল স্কুল গ্ৰাণ্ট ফৰ প্ৰকাৰিং চেপলিংছ এণ্ড প্লেণ্টছ অফ প্লেণ্টেশ্যন ইন দ্য স্কুল নিউট্ৰিশ্যন গাৰ্ডেনছ। আৰু এই বাগিচাৰ ক্ষেত্ৰত যিখিনি খৰচ হ'ব সেইখিনি তেওঁলোকে স্কুলৰ যি এনুৱেল স্কুল গ্ৰাণ্ট যিটো বৰ্তমান ৰিলিজ কৰি দিয়া হৈছে চাগে, তাৰ পৰা তেওঁলোকে খৰচ কৰিব লাগিব। ইউ আৰ ৰিকুৱেষ্টেড টু ছাবমিট এ ডিটেইলড ৰিপৰ্ট অন দ্য এষ্টাব্লিছমেণ্ট অফ স্কুল নিউট্ৰিশ্যন গাৰ্ডেনছ ইনক্লুডিং ডিটেইলছ অফ প্লেণ্টেশ্যন অফ লেমন এণ্ড আদাৰ ফ্ৰুইট বেয়াৰিং প্লেণ্ট চেপলিংছ along with photographs to this office on or before 31/8/2025 without fail. আৰু সেই মিছন ডাইৰেক্টৰ মহোদয়ে জিলা সমন্বয়কসকলক এইটো নিৰ্দেশ দিছে যাতে প্ৰত্যেক বিদ্যালয়ে তেওঁলোকৰ বাগিচাত ইয়াত যি নিৰ্দেশনা দিয়া হৈছে যে নেমু গছ আৰু লগতে অন্য ফলৰ গছ, বিশেষকৈ অমিতা আৰু মধুৰিআমৰ গছ ৰুই পেলাই তাৰ ফটোকপি যাতে প্ৰেৰণ কৰে আৰু এই সমগ্ৰ শিক্ষাৰ যিটো অফিচ আছে তেওঁলোকলৈ 31 আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। এইটো চাব পাৰিছে ডক্টৰ ওম প্ৰকাশ, তেখেতৰ ছিগনেচাৰ আছে, তেখেতৰ ফালৰ পৰা আহিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। তো সকলো শিক্ষানুষ্ঠান LP, ME, UP সকলোৱে তেওঁলোকৰ পুষ্টিকৰ বাগিচাত এই গছ গছনিবিলাক ৰুব লাগিব। এইটো এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু এনেকুৱা ইনফৰমেশ্যন আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।